Okay, hello everyone. So my name is Moinul Haq. So today we are going to discuss a very interesting topic in physics. So like as you can see, two very interesting photos. Okay, in the slide. So one boy is playing basketball, and another in photo there are some boys doing stunts. So এই দুটা ফটো কেনেকৈ ফিজিক্সৰ টপিকৰ লগত কেনেকৈ ৰিলেটেড হৈ আছে সবে এক্সাইটেড নে এতিয়া জানিবৰ কাৰণে সো এতিয়া এই ফটো দুটাৰ আৰত আছে কি ফিজিক্স কি হয় তো আমি গোটেইখিনি ডিসকাস কৰিম সো এটা সুন্দৰ টপিক লৈ আজি আমি আগবাঢ়ো দ্যাট টপিক নেম ইজ প্ৰজেক্টাইল মোশন নামটোৱে ধুনীয়া ন প্ৰজেক্টাইল মোশন সো এতিয়া তোমালোকে বেলেগ বেলেগ টাইপৰ মোশন পাইছা স্ট্ৰেট লাইন মোশন ইন স্ট্ৰেট লাইন তোমাৰ সাৰ্কুলাৰ মোশন তাৰপিছত টু ডাইমেনশনাল মোশন ওৱান ডাইমেনশনাল মোশন তো এইবিলাক যেটো ডিসকাস কৰি আহিছা অলৰেডি তো প্ৰজেক্টাইল মোশনটো কি হয় এতিয়া নামটো কৈছো প্ৰজেক্ট তো প্ৰজেক্ট মানে কি কিবা এটা বস্তু যদি তুমি কিবা এটা এংগেলত থ্ৰো কৰিবা এটো প্ৰজেক্ট কৰা বুলি কয় ওকে যেনেকৈ আমি সাপোজ আমাৰ এটা ৰকেট আমি প্ৰজেক্ট কৰা বুলি কয় তো এই ৰকেটটো যেতিয়া প্ৰজেক্ট কৰো আমি কোনবা এটা সাপোজ প্লেনেটৰ তো আমি আমাৰ বহুত কিবা কিবি আমি এংগেল ক্যালকুলেট কৰি ল'ব লাগে তো কিবা এটা এংগেলত যদি আমি এটা বস্তু প্ৰজেক্ট থ্ৰো কৰি দিও আমি প্ৰজেক্ট কৰা বুলি কওঁ তো অলপ বুজি পাইছা এটা এই প্ৰজেক্টাইলটো মোশনটো হয় কি প্ৰথমতে আমি ইয়াৰ অলপমান ডেফিনেশনটো জানি লওঁ তাৰ পিছত এই যোনটো ডায়াগ্ৰাম আছে দুটা both these diagram will discuss the concept behind the diagrams also so first of all what is projectile motion so projectile motion is a form of 2D motion so now I will just little bit explain about 1D 2D motions so all of that confusion to clear হয় যাৰ অলপ ডাউট আছে তো এটা 2D motion কি হয় so for example তুমি তোমার ঘৰত গৈছা সাপোজ তুমি স্কুলৰ পৰা তোমাৰ ঘৰত গৈছা ওকে এনেকে ষ্ট্ৰীট ৰাস্তা তোমাৰ স্কুলৰ পৰা এনেকে ঘৰত গৈছা গৈ পেলাই তুমি কি পালা তোমাৰ ঘৰ পালা এতিয়া তুমি যে স্কুলৰ পৰা ইয়াতে স্কুল আছিল তোমাৰ স্কুলৰ পৰা যে ঘৰত গৈছা তো এই ৰাস্তাটো কি আছিল ষ্ট্ৰীট ৰাস্তা আছিল ষ্ট্ৰীট ৰোড আছিল তো তুমি কেইটা ৰাস্তাত কেইটা লাইনত খোজ কাঢ়িছা কেইটা এক্সিছত খোজ কাঢ়িছা এটা এক্সিছত খোজ কাঢ়িছা তো এইটো কয় ওৱান ডাইমেনশনাল মোশন যদি তুমি এটা এক্সিছত খোজ কাঢ়িছা এক্স এক্সিছত খোজ কাঢ়িছা এটা এক্সিস ট্রাভেল কৰিছা ঠিক আছে নাও তোমাৰ ঘৰটো লেটস সে সেকেন্ড ফ্লোর ফিফথ ফ্লোর থার্ড ফ্লোর যতে হোক তো তুমি কি কৰা ইউ উইল টেক দ্য স্টেয়ার্স অর ইউ উইল টেক দ্য এলিভেটরস তো নাও এতিয়া লেটস সে তোমাৰ ঘৰটো ইয়াতে আছে তো তুমি কি কৰিলা ওপৰত যাওঁতে তোমাৰ আৰু এটা ডিসটেন্স তুমি ট্রাভেল হ'ল আৰু এটা এক্সিস ট্রাভেল হ'ল দ্যাট ইজ y axis so now your the motion becomes two dimensional motion because we have traveled x axis as well as y axis clear হৈছে বস্তুটো one dimensional যোনটো মোশন থাকিব কেনেকুৱা হ'ব two dimensional মোশন হলে কেনেকুৱা হ'ব যদি দুটা ডাইমেনশন কভাৰ কৰে হেতু কি হৈ যাব 2D মোশন এটা কোৱেশ্চন তোমাৰ আমাৰ চৰাই এটা উৰি আছে বা তোমাৰ এটা ফৰিং এটা উৰি আছে এটা পৰুৱা এটা উৰি আছে তো হিয়তৰ যোনটো মোশনটো কিমান ডাইমেনশনাল মোশন হয় ভাবাচোন তো হিয়তটো ৰেন্ডম এনেকে উৰি আছে এফালে যায় আছে এফালে যায় আছে এফালে যায় আছে তো হিয়তৰ মোশনটো কেনেকুৱা মোশন হ'ব এতিয়া তো আমাৰ পৃথিৱীখন দা ইউনিভাৰ্স দা আৰ্থ basically the matter jodi ami physical world to kotha discuss korta physical world is three dimensional kenuka three dimensional one is x axis another is y axis another is z axis hoy na eto janam sabe to ami amak eta three dimensional na lage ami z axis ba jikun eta axis amak na lage amak only two dimensional he lage to ami janeke y aru x discuss korisu y aru x elam z na lage amak তো এই যে মই মাত্ৰ এক্সাম্পল দিলো সৰা এটা মানে তোমাৰ পৰুৱা এটা উৰি আছে যে সিহঁতে কি 3 ডাইমেনশনাল মোশনত মুভ কৰি থাকে বিকজ x টু যায় y টু যায় z টু কৰি থাকে ওকে সো আমি যে এনেকে ফ্লোৰত খোজ কাঢ়ি আছো এনে গ্ৰাউণ্ডত খোজ কাঢ়ি আছো আমাৰ ডাইমেনশনটো কি হ'ব এতিয়া ভাবাচোন ওকে তোমালোকে ভাবা আৰু এতিয়া 1 ডাইমেনশনাল 2 ডাইমেনশনাল আৰু কিমান বহুত এক্সাম্পল হ'ব পাৰে তোমালোকে এইবিলাক ভাবিবা তো মাইন্ডক আমি ব্ৰেইনষ্টৰ্মিং কৰিব লাগিব যিমান ভাবিবা কিমান কি হ'ব ব্ৰেইন শাৰ্প হ'ব আন্ডাৰষ্টেণ্ডিং বাঢ়িব ওকে তো এতিয়া আমি ইয়াৰ কি কৰো এতিয়া অলপমান বুজিলো কি ডাইমেনশন হিচাপে মোশন কি হয় টু ডাইমেনশন হলে কেনেকুৱা মোশন হ'ব গম পালো তো মানে কি দুটা এক্সিস ট্রাভেল কৰি আছে again this motion in this motion কি হয় কার্ভ পার্ট it moves in a curved path তোমাৰ যোনটো মোশন আছে তুমি এনেকে গৈছে এটো কার্ভ নাছিল ন এই মোশনটোত কিন্তু এটা পার্ট তো কার্ভ হ'ব কার্ভ মানে জানা তোমালোকে কার্ভ কেনেকুৱা এইবিলাক এটা কার্ভ হয় এইবিলাক তো these are curved path তো এই মোশনটো কি হয় কার্ভ পার্ট হ'ব লাগিব এগেইন আৰু অলপ ডিসাইড কৰিম তো কেটো হৈছে সবা কি এই মোশনটোত পার্ট আন্ডাৰ দা ইনফ্লুয়েন্স অফ গ্ৰেভিটি অনলি বেলেগ একোৱে ফোর্স থাকিব নালাগিব এই মোশনটো হৈ থাকোতে অনলি গ্ৰেভিটি ওকে and also there is no air resistance এই মোশনটো যেতিয়া আমি ডিসকাস কৰিম there is no air resistance মানে গম পোৱা তোমালোকে যেতিয়া গাড়ীত উঠা বা খিৰকিৰে এনেকে হাত উলিয়াই দিয়া বা বাইকত পিছফালে বহাটো বটা লাগে তো সেই যোনটো এয়াৰে তোমাক পিছফালে ঠেলি থাকে না সেইটো কয় এয়াৰ ৰেজিস্ট্যান্স তো আমি ইয়াতে সেইটো ইগনোৰ কৰিম ঠিক আছে ক্লিয়াৰ
নাও এতিয়া ডেফিনিশনটো আমি বুজি পালো যে এনেকুৱা এটা মোশন যোনে টু ডাইমেনশনাল মোশন কৰিছে আৰু কাৰ্ভ পাথত গৈ আছে আৰু তাৰ ওপৰত অনলি গ্ৰেভিটেশনাল ফোর্স মানে কি কৰিছে এক্ট কৰি আছে তো এনেকুৱা মোশন বিলাকক কি কয় দোজ কাইন্ড অফ মোশন আৰ নোন এজ প্ৰজেক্টাইল মোশন সো নাও তো আমি প্ৰজেক্টাইল মোশন মানে গম পালো যে এটা বডি যেতিয়া দুটা ডাইমেনশন ট্ৰেভেল কৰে আৰু কি হয় ইয়াৰ ওপৰত অনলি গ্ৰেভিটেশনাল ফোর্স এপ্লাই হয় আৰু পাথটো কাৰ্ভ হয় তেতিয়া আমি এটা কি বুলি কওঁ প্ৰজেক্টাইল মোশন বুলি কওঁ সো লেটস relate this definition with the two diagram now এই লৰাজনে কি খেলি আছে লৰাজনে কি খেলি আছে বাস্কেটবল খেলি আছে তো লৰাজনে যেটো বাস্কেটবল খেলি আছে এই বলটো কি কৰিব এই বলটো ইয়াতে পেলাব লাগে এটোক আমি কি বুলি কওঁ হুপ তো হুপত সোমাব লাগে বলটো সো বলটো যেতিয়া হুপত সোমাব লাগে লৰা হুপটো ক'ত আছে ইয়াতে আছে তো লৰাজনে কেনেকৈ থ্ৰো কৰিব পাৰিলে এনেকৈ থ্ৰো কৰিব পাৰিলে হয় তেনেকৈ থ্ৰো কৰিছে নাই কৰা তুমি কি নিজে যেতিয়া খেলা কি কৰা অলপ ওপৰৰে থ্ৰো কৰা why because তুমি জানা যে গ্ৰেভিটি আছে তো তলফালে গ্ৰেভিটিয়ে কি কৰিব এক কৰিব টানি লৈ আহিব সো মই যদি সিধা থ্ৰো কৰো বডিটো কোনফালে গুচি যাব এফালে গুচি যাব ওকে সো নাও তুমি কি কৰিবা অলপমান ওপৰৰে থ্ৰো কৰিবা তো যেহেতু ওপৰৰে থ্ৰো কৰিছা এই বডিটো কেতিয়া অলপ অবজাৰ্ভ কৰাচোন বডিটো চোৱাচোন এই বডিটো ইয়াৰ পৰা ইয়ালৈকে আমি যদি কওঁ x এক্সিস এইফালে আহিছে এটা ইয়াৰ পৰা ইয়ালৈকে যদি মই কওঁ y এক্সিস অলপ ওপৰ ফালে গৈছে চোৱাচোন বডিটো ওপৰ ফালে যোৱা নাই জানো x এক্সিসটো গৈছে y এক্সিসটো গৈছে নাও দা পার্ট অবজার্ভ দা পার্ট সি দা পার্ট এটো কি আছে কার্ভ নহয় জানো কার্ভ পার্ট হৈ গল গোটেই আমাৰ ফলো হৈ গল চোৱা আৰু যেতিয়া বলটো তুমি এবাৰ প্ৰজেক্ট কৰি দিবা প্ৰজেক্ট কৰাৰ পিছত সেই বলটোৰ ওপৰত বেলেগ একোৱে ফোর্স নাথাকে এক্সেপ্ট গ্ৰেভিটেশনাল ফোর্স ওকে সো হেতু হৈছে চোৱা ইয়াতে আমি অলৰেডি কোৱা আছে আমি কি ওকে নাও ইয়াতে চোৱা अगेन সাম বয়জ আৰ ডুইং স্টান্টস এনেকে গৈ আছে এনেকে পৰি আছে না এই মোশনটো পার্টটো যদি চাব যোৱা এটো এটা কি হয় কার্ভ পার্ট হয় ইয়াতে সব ইয়াৰ পৰা ইয়ালৈকে গৈছে মানে x এক্সিসলৈকে গৈছে আৰু ওপৰ ফালে সব y এক্সিসটো ট্ৰেভেল কৰিছে এটা হাইটো গেইন কৰিছে ইট মিন্স this motion this the কি কৰিছে stunt this doing stunt this motion is traveling in two dimensional motion হৈ আছে and part is also curved and ইয়াতে তোমাৰ কি হ'ব এবাৰ ওপৰত যোৱাৰ পিছত ইয়াতে only gravitational force act কৰে বুজি পাইছা চকাটো যেতিয়া মাটিৰ পৰা উঠি যাব চকাটো আৰু কিবা ফোর্স দিব পাৰিব জানো নোৱাৰে তো এনে হাৱাতে ঘূৰি থাকিব সো দেয়াৰ ইজ নো আদাৰ ফোর্স চকাত পিছফালে কি কৰিব ফোর্স দিব পাৰা না অকল হাৱাত উৰি আছে সো তাতে বাইকখনৰ ওপৰত কি ফোর্স লাগিছে অনলি গ্ৰেভিটেশনাল ফোর্স লাগিছে তো গম পাইছা সো এনেকুৱা সিমিলাৰ মাইন্ডত আৰু কি আছে কোৱাচোন ভাবাচোন তোমালোকৰ যে এনেকুৱা টাইপৰ আৰু কি হ'ব পাৰে যে প্ৰজেক্টাইল মোশন বুলি ক'ব পাৰি লেটস সে তোমালোকে ফুটবল খেলা ফুটবলত যেতিয়া আমি কিক কৰি দিও ফুটবলটো ওপৰত এনেকে উঠি ফেলা আকৌ এনেকে পৰি যায় তোমালোকে ক্ৰিকেট চোৱা তো ক্ৰিকেটৰ যিবিলাক 6 হয় তো 6 বিলাক কি হয় এটা প্ৰজেক্টাইল মোশন হয় 4 বিলাকো হয় কেতিয়াবা বাট যেতিয়া তুমি 4 টো গৈ বাউন্ডাৰী ওচৰত পৰিবা হেতু এটা কি হয় তোমাৰ প্ৰজেক্টাইল মোশন হয় তো বুজি পাইছা এতিয়া নিজে আৰু উলিয়াব পাৰিবা এনেকুৱা তো এতিয়া আৰু আমি অলপ যাওঁ ফাৰ্দাৰ প্ৰজেক্টাইল মোশন কি পঢ়িম তো প্ৰজেক্টাইল মোশনৰ কেইটামান অ্যাজাম্পশন আছে অ্যাজাম্পশন মানে ইয়াৰ ক্যাৰেক্টাৰিস্টিক বুলি ক'ব পাৰা আমি কি ধৰি লও যেনেকৈ প্ৰথমে আমি ক'লো যে এয়াৰ ৰেজিস্ট্যান্সটো আমি কি কৰো নেগলেক্ট কৰো এটা মনত ৰাখিবলৈ কথা তো এয়াৰ ৰেজিস্ট্যান্স নেগলেক্ট হ'ল তাৰ পিছত চোৱা এক্সেলাৰেশন ডিউ টু গ্ৰেভিটি ইজ কনস্ট্যান্ট তো এটা বস্তু জানানে আমাৰ যেটো গ্ৰেভিটেশনাল পুল আছে টুৱাৰ্ডছ দা আৰ্থ হেতু কি হয় হাইটৰ লগত চেঞ্জ আহে তো ওকে যিমান হাইট বঢ়া কমা হ'ব গ্ৰেভিটেশনাল যেটো ফোর্স হয় হেতু চেঞ্জ হৈ যায় এতিয়া ইয়াৰটো গ্ৰেভিটেশনাল চেঞ্জ হয় মানে হাইটৰ চেঞ্জ হ'ব যেতিয়া বডিটো তুমি সাপোজ এইটো ডাইৰেকশনত থ্ৰো কৰিছা তো বডিটো ক'ত আছিল আপুনি ইয়াতে আছিল এতিয়া ক'ত থাকিব ইয়াতে থাকিব তো ইয়াতে এটা হাইট চেঞ্জ নহয় জানো বডিটো ওপৰৰ পৰা ইয়াৰ পৰা ইয়াতে উঠি গৈছে তো ইয়াতেটো গ্ৰেভিটেশনাল যেটো জি হয় এক্সেলাৰেশন টু গ্ৰেভিটি চেঞ্জ হ'ব লাগিছিল তো কিয় চেঞ্জ হোৱা নাই আমি কিয় লৈছো ইয়াতে কৈছো যে কনস্ট্যান্ট হয় বিকজ এই যেটো প্ৰজেক্টাইল মোশন এটো আমাৰ এনেকুৱা বহুত ডাঙৰ মোশন যে ইয়াৰ পৰা মই থ্ৰো কৰিছো 100 কিলোমিটাৰ ওপৰত গল আকৌ গৈ পৰিছে এনেকুৱা নহয় মানে আমাৰ আৰ্থৰ সাৰফেসৰ ওচৰতে থাকিব যেনেকৈ ক্ৰিকেট খেলি আছে ফুটবল খেলি আছে তো ইমান কম ডিসটেন্সত কি হয় ইমান একো চেঞ্জ নাই যে আমি হেতু ভেৰিয়েবল ধৰিব আমি কনস্ট্যান্ট ধৰিব পাৰো সো একো মানে চেঞ্জটো একদম নেগলিজিবল হ'ব বুজি পাইছা না তো আমি সেই কাৰণে কি কৰিম ইয়াতে যোনটো এক্সেলাৰেশন টু গ্ৰেভিটি এটো আমি কনস্ট্যান্ট ধৰি লম এটো কনস্ট্যান্ট g টু কনস্ট্যান্ট হ'ব ইয়াৰ ওকে again so motion occurs near the earth surface মই মাত্ৰ ক'লো কি হয় আৰ্থৰ সাৰফেসৰ ওচৰত কাৰণে আমি এটো কি ধৰিব পাৰো কনস্ট্যান্ট বুলি ধৰিব ৰিজল্টটো যদি কেতিয়াবা খুদে আমি why do we take g as constant in projectile motion because the motion happens very near to the surface of the earth okay again যোনটো লাস্ট আমি পয়েন্ট লিখাছে বাট the horizontal and vertical motion are independent ইয়াতে দুটা মোশন হৈ আছে
এটাটো কোনফালে x এক্সিসৰ ফালে এটা y এক্সিসৰ ফালে তো আমি এটো কো হৰিজন্টেল মোশন এটো কো ভাৰ্টিকেল মোশন নাও দিস টু মোশন আর ভেরি ইন্ডিপেন্ডেন্ট এটা এটো কি কৰে না একো এফেক্ট কৰা নাই তই ইফালে যা মই ইফালে গৈছো মানে তই যদি 100 কিমান দূৰ যা মই y কিমান গৈছো মানে দুটাই দুটা কি কয় মানে ইন্ডিপেন্ডেন্টলি ধৰিব পাৰো ওকে নেক্সট ইয়াৰ আছে about types of projectile motion তো types of projectile motion তে projectile motion কি কি টাইপ আছে চাই লবা তো প্ৰথম যোনটো দিয়া আছে অবলিক প্ৰজেকশন মানে অবলিক মানে বেকাকে তুমি যদি কিবা এটা বস্তু বেকাকে প্ৰজেক্ট কৰা আমি কাৰ লগত প্ৰজেক্ট কৰো সদায় সাৰফেসৰ লগত ওকে তো এতিয়া ইয়াতে চোৱাচোন আমি ইয়াতে যদি প্ৰজেক্টটো কৰিছো ইয়াতে দেখাইছো মই তো ইয়াতে কিবা এটা এংগেল দিছো থিটা তো এই যোনটো এংগেল দিছো সেই এংগেলটো হৈছে অবলিক বুজাব ওকে তো আমি এনেকে ড্ৰ কৰিছো with the angle theta with the x axis তো এইটো আমাৰ কাৰণে কি হৈ গল অবলিক হৈ গল তো এই এনেকুৱা টাইপৰ প্ৰজেক্টাইল মোশনক কি বুলি কয় অবলিক প্ৰজেকশন বুলি কয় ফৰ এক্সাম্পল প্লেইং তুমি হেতু কি বুলি কব পাৰা বাস্কেটবল বুলি কব পাৰা এই ভলিবলটো যে আমি থ্ৰ কৰো হেতু বুলি কব পাৰা তাৰ পিছত প্লেইং ক্ৰিকেট 6 টু মেনশন কৰিব পাৰা ফুটবলৰ যোনটো কিক মাৰে লং শট মাৰিব হেতু তো এইবিলাক কোড আহিব ইয়াতে আহি যাব আৰু কি আছে চাবাচোন আৰু এটা আছে হৰিজন্টেল প্ৰজেকশন হৰিজন্টেল প্ৰজেকশন আমি হৰিজন্টেল প্ৰজেক্ট কৰিলে তো বস্তুটো শুন এনেকুৱা পাত না যাব ভাবাচোন যাব জানো তুমি যদি মই এটা এক্সাম্পল দিও এটো সোৱা পেজত হৰিজন্টেল মানে কি এটো এক্সিস হৰিজন্টেল এক্সিস না এই যদি পেনটো মই ইয়াতে থলো ন পেনটো ইয়াতে যদি মই হৰিজন্টেলি এনেকে পুশ কৰো ইয়াতে প্ৰজেক্টাইল মানে ভাবো জানো সিধাটো গুছি যাব বুজি পাইছে না তো বাট কৈছে কি ইয়াতে মিনিংটো কেনেকুৱা চাবা মানে ইয়াৰ মিনিংটো এনেকুৱা হ'ব লেটস সে তুমি এটা বিল্ডিংত আছা চাবাচোন তুমি এটা এনেকুৱা বিল্ডিংত আছা থাৰ্ড ফ্লোৰৰ টেৰেছত আছে ওকে এটা তোমাৰ হাতত এটা কি আছে বল এটা আছে বা শিলগুটি এটা আছে যিকোনো কিবা এটা বস্তু আছে তো তুমি টেৰেছত আছা এনে তুমি খেলি আছা তো তুমি কি কৰিছা টেৰেছৰ পৰা এইটো ডাইৰেকচনত বলটো দলিয়াই দিছা এটা নিজে ভাবাচোন এই বলটো যে এইটো ডাইৰেকচনত দলিয়াই দিছা এনেকে গৈ থাকিব নেকি কেতিয়াও নাযায় কোনে যাব নিদিয়ে গ্ৰেভিটিটো যাব নিদিয়ে তো গ্ৰেভিটিয়ে কি কৰিব এনেকে টানি তলত লৈ আহিব চোৱাচোন এই পাৰ্টটো যদি চাব যায় পাৰ্ট কি আছে কাৰ্ভ নহয় জানো পাৰ্টটো কাৰ্ভ হৈ আছে না কাৰ্ভ পাৰ্ট এটাটো ফলো হৈ গল কাৰ্ভ পাৰ্ট হ'ব লাগিব নেক্সট ওয়া এই বলটো আছিল কোট এই বলটো আছিল ইয়াতে তোমাৰ হাতত মানে কিবা এটা হাইটত আছিল এই হাইটত আছিল এতিয়া বলটো কোট আছে গ্ৰাউণ্ডত আছে তলত আছে মানে ইয়াতে আছে তো আমি এনেকে ক'ব পাৰো যে গ্ৰাউণ্ডত আছে এতিয়া মানে ই কি কৰিছে y এক্সিসটো ট্ৰেভেল কৰিছে মানে এটো y এক্সিস হয় আৰু এটা বলটো আছিল কোট ইনিশিয়ালি ইয়াতে আছিল এতিয়া কোট আছে ইয়াতে আছে মানে ই কি কৰিছে x এক্সিসটো ট্ৰেভেল কৰিছে এফালে x এক্সিসটো ট্ৰেভেল কৰিছে মানে দুটা এক্সিস ট্ৰেভেল কৰিছে কাৰ্ভ পাৰ্ট হয় তো আমি তাক কি বুলি ক'ব পাৰো প্ৰজেক্টাইল মোশন বুলি ক'ব পাৰো ইয়াতে বেলেগ ফোৰ্সও না অকল গ্ৰেভিটি তৰফলে লাগি আছে তো বুজি পাইছা না দুটা এটা হৈছে তোমাৰ অবলিক প্ৰজেকশন এটা হৰিজন্টেল প্ৰজেকশন তো দুটা বস্তু যদি তোমাৰ ইনকেস এক্সাম্পল আহে তুমি দিব পাৰিব লাগিব এতিয়া সো না अगेन ফৰ দা নেক্সট টপিক আমাৰ কি হ'ব অবলিক প্ৰজেকশন এই মাত্ৰ যে আমি অবলিক প্ৰজেকশনটো কলো আমি এই চ্যাপ্টাৰটোত মেইনলি ফোকাস কৰিব লাগিব অবলিক প্ৰজেকশনত বিকজ এইটো এই যোনটো আমাৰ কি আছে প্ৰজেকশন আছে এইটো প্ৰজেকশনৰ পৰা গোটেই কনসেপ্ট বিল্ড আপ হ'ব বেছি আৰু আমাৰ হৰিজন্টেল প্ৰজেকশনৰ পৰা নিউমেৰিকেল আহিব পাৰে বা অলপ কনসেপ্ট থাকিব তো ফোকাস আমি এখানে বেছিকৈ কোড কৰিম অবলিক প্ৰজেকশনত কৰিম তো আমি যদি ডায়াগ্ৰামটো ভালকে ড্ৰ কৰো আৰু অলপ কিছুমান কনসেপ্ট আৰু কমাই দিও চাবা এতিয়া কি হ'ব লেটস সে আমি অলৰেডি ডিসকাস কৰিছো যে আমি এটা বল বা তুমি কি থ্ৰ কৰি আছা এটা শিলগুটি যিকোনো যি ভাল পোৱা তুমি ওকে তুমি পেনটো হাতত আছে পেনটো দলিয়াই দিবলৈ দলিয়াই দিছা এটা কি হৈ যাব এটা প্ৰজেক্টাইল মোশন তো যি ইচ্ছা লাগে দলিওৱা সবৰে সো হোৱাট এভাৰ ইউ ওয়ান্ট তো দিস বল এনেকৈ আমি থ্ৰ কৰিছো উইথ এ ভেলোসিটি u ওকে সো নাও যেহেতু এটা এটা অবলিক প্ৰজেকশন নাও ইট নিডস এ অ্যাঙ্গেল উইথ x axis yes হৰিজন্টেল লগত অ্যাঙ্গেল লাগিব সো এটো যেটো x axis মই লিখি লৈছো x axis আৰু y axis সো নাও সি আমাৰ যেতিয়া যেটো ভেলোসিটি আছে ভেলোসিটি ইজ এ ভেক্টৰ কোয়ান্টিটি ইজন্ট ইট ভেলোসিটি ইজ এ ভেক্টৰ কোয়ান্টিটি যেটো ভেক্টৰ কোয়ান্টিটি ইনিশিয়াল ভেলোসিটি কি আছে u আছে তো এনেকে দুটা এক্সিসৰ মাজত যদি থাকে এনেকে এটা প্লেনত তো তাক আমি ৰিজলভ কৰিব পাৰো গম পাইছা আমি এটা ভেক্টৰ ৰিজল্যুশন কেনেকৈ উলিয়াম তো x এক্সিসৰ যোনটো ভেলোসিটি হ'ব তাৰ ওকে এই x এক্সিসৰ যোনটো ভেলোসিটি হ'ব সেই ভেলোসিটিটো আমি কি বুলি কওঁ ux বুলি কওঁ তো এটো আমাৰ হৈ যাব চাবা আৰু ইয়াৰ যোনটো y এক্সিসৰ তাৰ আমি কম্পোনেন্টটো লওঁ uy বুলি কওঁ ঠিক আছে এতিয়া যোনটো ফালে এংগেল লাগি থাকে এংগেলটো থাকে হেতু ফালে আমাৰ কি আহি যায় cos আহি যায় u cos আহিব জানাটো লাগে কি u cos থিটা এটো হ'ব u sin থিটা ঠিক আছে নাও আমি যদি পার্টটো ফার্দার ড্র কৰো পার্টটো কেনেকৈ যাব এনেকৈ আহিব তো এই পার্টটো আমাৰ কি বুলি কয় প্ৰজেক্টাইল মোশন বুলি কয় গোটেই পার্টটোৰ কাৰণে তো এতিয়া চোৱা এই বডিটো যেতিয়া ট্ৰেভেল কৰি আছে ই y এক্সিস প্ৰথমতে আমি
y axis ত চাও ওকে তো y axis ত ইনিশিয়ালি এই পয়েন্টটো তাৰ y axis ফালে ভেলোসিটি কিমান আছে uy ইনিশিয়াল ভেলোসিটি uy এইখিনি পয়েন্টত কিন্তু যেতিয়া কি লাহে 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 গৈ আছে সোয়া এটা পয়েন্টৰ পিছত কি আৰু ওপৰত যোৱা নাই এই পয়েন্টৰ পিছত তাৰ যোনটো হাইট হল ম্যাক্স হাইট হৈ গল বুজি পাইছানে এই পয়েন্টৰ পৰা ওপৰত যোৱাই নাই আৰু মানে এটা পয়েন্টৰ পিছত বডি এটা যদি ওপৰত না যায় তুমি চাই থাকাছোন এটা পয়েন্টৰ পিছত বডি এটা ওপৰত যোৱাই নাই মানে তাৰ যোনটো ভেলোসিটি ইন y axis 0 হৈ গল তেতিয়াই ঘূৰিব পাৰিব মানে আমি ক'ব পাৰিম যে এই পয়েন্টটোত ওপৰ ফালে যোৱা ভেলোসিটি vy টো কি হ'ল 0 হৈ যাব লাগিব মানে যেতিয়া হাইট ম্যাক্সিমাম হৈ যায় তো আমি কি কৰিম যোনটো ভেলোসিটি y ডাইৰেকশনত ফাইনাল ভেলোসিটি বুলি কওঁ তাক আমি হেতু 0 লম অলৱেজ ওকে নাও এই বডিটো যেতিয়া ওপৰ ফালে গৈ আছিল তাৰ এটা বস্তু এটা তলফালে টানি আছিল সেইকাৰণে ভেলোসিটি 0 হৈ গল সেই বস্তুটো কি কোৱাছোন yes you are right gravity যোনটো গ্ৰেভিটি তলফালে গ্ৰেভিটি হেতুই টানি আছে তো তলফালে এটা কি কৰিছে কনস্ট্যান্টলি এটাকে টানি আছে কনস্ট্যান্টলি তাক তলফালে এনেকে কনস্ট্যান্টলি টানি আছে এই বডিটো যেতিয়া ইয়াতে থাকিব তাক কনস্ট্যান্টলি টানি থাকিব যেহেতু তলফালে কনস্ট্যান্টলি টানি থাকিব যেতিয়া 0 হৈ যাব আকৌ তলফালে টানি লৈ আহিব তো ওপৰ ফালে যেতিয়া গৈ আছিল এটা বস্তু চোৱাচোন যেতিয়া বডিটো ওপৰ ফালে গৈ থাকিব বডিটো যেতিয়া ওপৰ ফালে গৈ থাকিব জি কোন ফালে লাগি আছে তলফালে লাগি আছে তো উল্টা হৈ গল না তো ওপৰ ফালে যাওতে জি টো হেকানে নেগেটিভ হয় উল্টা হৈ গলে এইটোক আমি ডিএসেলেৰেশন বুলি কওঁ আৰু যেতিয়া তলফালে আহিব বডিটো জি টো তলফালে লাগি আছে তেতিয়া আমাৰ কি হ'ব প্লাস জি হ'ব ওকে মাইনাস জি আৰু প্লাস জি গম পাইছা এতিয়া আমাৰ y axis হৈ গল y axis হৈ গল আমি কি কি ডিসকাস কৰিছো y axis যে ভেলোসিটি টু ইনিশিয়াল ভেলোসিটি vy ইকুয়াল কিমান থাকে ইয়াৰ u sin থিটা থাকে ইয়াৰ যোনটো ফাইনাল ভেলোসিটি মানে আমি ইন দা সেন্স কি ফাইনাল ভেলোসিটি চাবা y axis ত ফাইনাল ভেলোসিটি এইটো যোনটো হৈ আছে ঘূৰি আহিছে এইটো মানে ইয়াৰ পিছত আৰু y axis ত কি কাৰণে ট্ৰেভেল কৰে সেম পাথতে যেটো আহি আছে তো আমি ইয়াৰ পৰা এইখিনি পয়েন্টতে লম ওকে ফাইনাল ভেলোসিটি হেতু ইয়াৰ পৰা ইয়াতে যোৱাটোকে আমি ফাইনাল ভেলোসিটি বুলি কম তো vy কিমান হ'ব ইয়াতে 0 হ'ব বুজি পাইছা তো এইখিনি যোনটো পাথ এইখিনি পাথত আমাৰ যোনটো এক্সেলাৰেশন ডিউ টু গ্ৰেভিটি ওপৰ ফালে গৈ আছিল না তো আমাৰ g টো আমি কি লম নেগেটিভ লম যেহেতু g টো তলফালে আছে তো মনত ৰাখিবা যেতিয়া এইটো হয় এইটো মানে আৰু এটা বস্তু ইয়াতে এড কৰিব পাৰিম কি এইটো এটা নাম দিয়া o বুলি এইটো নাম দিয়া a বুলি এইটো নাম দিয়া b বুলি মানে যেতিয়া o ৰ পৰা a লৈকে গৈ আছে এই পাথত এইটো হৈ আছে এনেকা ভাবে পৰা যেতিয়া a ৰ পৰা b আহিব তেতিয়া কি হ'ব a ৰ পৰা যেতিয়া b আহিব a ৰ পৰা যেতিয়া b আহিব তেতিয়া ভেলোসিটি কি আছিল 0 আছিল না এইটো পয়েন্টৰ ভেলোসিটি কিমান আছিল 0 আছিল তো 0 ৰ পৰা আকৌ ভেলোসিটি গেইন কৰিব মানে আমি যদি ভাবা ইয়াৰ পিছত আমি কোৰ পৰা স্টাৰ্ট কৰিছো আমি স্টাৰ্ট কৰিছো এই পয়েন্টৰ পৰা মনত ৰাখিবা আমি যেটো এই পয়েন্টৰ পৰা স্টাৰ্ট কৰিছো আমাৰ ইনিশিয়াল ভেলোসিটি ইয়াতে কি হৈ যাব uy ইনিশিয়াল ভেলোসিটি uy হৈ যাব এইটো পয়েন্টত তো এই পয়েন্টত জাস্ট তাৰ ভেলোসিটি 0 হৈছে তো এইটো কি হৈ যাব 0 হৈ যাব তো আৰু লাহে 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 যেটো তলত আহি যাব ইয়াতে তাৰ ভেলোসিটিটো কি হ'ব এক্সেলাৰেশন ডিউ টু গ্ৰেভিটিৰ কাৰণে তলফালে যিমান আহিব তাৰ ভেলোসিটি বাঢ়ি যায় তো বাঢ়ি বাঢ়ি মনত ৰাখিবা এই যোনটো ইনিশিয়াল ভেলোসিটি আছিল ইয়াতেও তাৰ যোনটো ইনিশিয়াল ফাইনাল ভেলোসিটি হ'ব vy এইটো ডাইৰেকশনত হেতু সেম হৈ যাব vy কিমান হ'ব ইকুৱেল টু u sin থিটা খালি ইয়াৰ ডাইৰেকশনটো চোৱাচোন ডাইৰেকশনটো উল্টি নগল জানো তো ডাইৰেকশনটো উল্টি যোৱাৰ কাৰণে এটা আমি নেগেটিভ সাইন এটা লগাব পাৰা ঠিক আছে এইখিনি বুজি পাইছা এইটো কিহৰ কাৰণে এইটো পয়েন্টৰ পৰা যোনটো কনসেপচুৱেলি যোন চাব তো এইখিনি পয়েন্টত যোনটো g হ'ব ইয়াতে ভাবাচোন g টো ডাইৰেকশন কি হ'ব তলফালে আছে তো ইয়াতে আমি g টো আমি পজিটিভ লৈ থাকিম এইখিনি মোশনৰ কাৰণে a ৰ পৰা b লৈকে যেতিয়া মোশন হ'ব এতিয়া আৰু এটা বস্তু চোৱা ইয়াতে ডিসপ্লেসমেন্ট সরি এক্সেলারেশন ভেলোসিটি টু যেটো চেঞ্জ হৈ আছে এক্সেলারেশন টু কি হ'ব ওপৰ ফালে যেতিয়া 0 ৰ পৰা a লৈকে যাব এক্সেলারেশন কি লম নেগেটিভ এক্সেলারেশন লম বিকজ বডি ওপৰ ফালে গৈছে এক্সেলারেশন তলফালে লাগিছে এন্ড যেতিয়া বডিটো a ৰ পৰা b লৈকে আহিব আমি এক্সেলারেশন কি লম পজিটিভ এক্সেলারেশন লম ঠিক আছে এইখিনি আমি ডিসকাস কৰিছো অলৰেডি তাৰ পিছত চোৱা ইয়াতে কি আছে ডিসপ্লেসমেন্ট আছে ইয়াতে আছে তোমাৰ নেক্সট যোনটো কনসেপ্ট এটো ডিসপ্লেসমেন্ট কিমান হৈছে ইয়াতে ডিসপ্লেসমেন্ট এটা বস্তু যদি চাব যে ডিসপ্লেসমেন্ট আমি যদি 0 ৰ পৰা o লৈকে চাও ডিসপ্লেসমেন্ট কৰ পৰা 0 ৰ পৰা 0 মানে সরি মই 0 ৰ পৰা o বুলি কোৱা গৈছে মানে o ৰ পৰা a লৈকে মানে o ৰ পৰা a লৈকে যদি মই ডিসপ্লেসমেন্টটো চাও কিমান হৈ আছে চোৱা ইয়াৰ পৰা ইয়ালৈকে গৈছে ম্যাক্সিমাম হাইট যোনটো আমাৰ h max বুলি কোৱা আছে না তাতকে তাৰ ওপৰত যোৱাই নাই তো ম্যাক্সিমাম হাইট কিমান হ'ব এখিনি হ'ব এতিয়া চোৱা যেতিয়া আমি আকৌ
এইটো পইণ্টৰ পৰা এইটো পইণ্ট আকৌ কিমানে থাকিব ড্ৰপ কৰিছো এইটো পইণ্টৰ পৰা ড্ৰপ হৈ যাব ইয়াৰ পৰা ইয়াতে গৈছিল আকৌ ড্ৰপ হৈ যাব তো আমি আকৌ নলওঁ আৰু ইয়াৰ পৰা কিন্তু যদি তুমি এটা ইয়াৰ পৰা ইয়ালৈকে চোৱা মানে একেবাৰে ওৰ পৰা একেবাৰে লাষ্ট পইণ্ট বি লৈকে চোৱা মানে কি জোৰ পৰা গ্ৰাউণ্ডৰ পৰা ষ্টাৰ্ট কৰিছিল আকৌ কি গ্ৰাউণ্ডে আহি পালে মানে ডিসপ্লেসমেন্ট মানে কি ইনিশিয়াল আৰু ফাইনেল পইণ্টৰ মাজত তাৰ কিমান মানে হেৰি আছে ইনিশিয়াল টু ফাইনেলৰ মাজত শৰ্টেজ ডিসটেন্স কিমান আছে তো যেহেতু তাৰ এক্স এক্সিছত চোৱা নাই আমি অকল ওয়াই এক্সিছত চাই আছো দেই তো ক'ত আছিল গ্ৰাউণ্ডত আছিল ইয়াতে আহিব গ্ৰাউণ্ডতে আহিব তো এইটো ডাইৰেকশ্যনত কিবা তাৰ ডিসপ্লেসমেন্ট হ'ব জানো নাই হোৱা তো আমি ইয়াৰ পৰা ইয়ালৈকে যোনটো ডিসপ্লেসমেন্ট হ'ব এই ডিসপ্লেসমেন্টটো কিমান হ'ব 0 হ'ব ওকে ডিসপ্লেসমেন্ট এইটো 0 হৈ যাব কোৰ পৰা একদম গুটেইখিনি যদি লও একদম 0 ওৰ পৰা বি লৈকে গুটেই পাথৰ কাৰণে এইখিনি বুজি পাইছা এইটো সাইডটো নেক্সট এফালে আহা আমাৰ x এক্সিছত চাও এতিয়া x এক্সিছত বা কি কৰি আছে এতিয়া সেইটো চাও তো x এক্সিছত যদি সাপোজ আমি ইনিশিয়াল যোনটো ভেলোসিটি কি দিয়া আছে ux u cos θ তো ux u cos θ যেটো দিয়া আছে না this velocity will remain constant why because in the x axis there is no other force in y axis there is a force gravitational force in y axis there is nothing because the air resistance is already neglected so there is no other force so velocity will remain same মানে এই velocity to এইটো পয়েন্ট যদি সাপোজ সেম থাকিব understood if you consider this velocity at this point say vx so vx will be same as u cos theta only okay it will remain same so we can say that velocity here initial velocity in x axis is u cos theta and final velocity that will be vx theta will be same as u cos theta understood so it will be constant we can say it is constant so when the velocity is constant there is no change in velocity we can say that the acceleration is 0 there is no acceleration so rate of change of velocity is known as acceleration so in the direction of x there is no acceleration because velocity same no change in velocity okay next point is displacement what about the displacement in the x direction see from this point it travel to this point so this will be the displacement in x axis yes so in x axis the displacement is known as so we can say x or it is known as range okay remember the word range it is denoted by r sometimes we denote as x and sometimes we denote as r this is called range how much range it covered okay so this is the concept behind a oblique projection hope you have understood so we'll go further so next is equation of trajectory so what is trajectory means path traveled what kind of path traveled so the kind of path traveled by a projectile body we know that is a curved path so now we have to like find out what kind of curve it is okay so we will go little mathematically here we try to find a equation so you know some there are some equation of motion you remember so like first equation is v is equal to u plus at second equation is s is equal to ut plus half at square third equation is 2as is equal to v square minus u square okay so now we are going to use only this second equation okay no we don't need this other two so first of all we are going to complete the diagram let's say the body is thrown with a velocity u with an angle theta making an angle theta with the x axis now the body traveled a distance of this okay so let's say this is x and this direction it is called u cos theta and this direction it is called u sin theta okay understood so now at this point the velocity is v y is equal to 0 okay now this one now first of all we have two x motion in two axes x axis and y axis so we can't mix up this equation in the both axes we have to make them separate we have already like discussed that the motion are independent of each other so we'll segregate the equation in x axis and y axis okay
in x-axis, if we use this second law, so s, it will be sx is equal to uxt plus half axt square. So as we know, in x direction there is no acceleration, okay, 0. So this part will directly be 0. So the only remaining part will be sx. What is sx here? The displacement traveled in x-axis. So it is denoted by x here. So x will be equal to, what is ux? Ux is u cos theta. U cos theta. So into t. So now we need the value of t, time. So it will be, time will be equal to x divided by u cos theta. T is equal to x divided by u cos theta. So now again we are going to apply the equation in y-axis. Y-axis. So first of all, in y-axis, so we will write as sy is equal to uyt plus half ay t square. See, in sy, in part of sy, in the direction of y-axis, so we will write the displacement as y. Initial velocity is u sin theta here. Time we have already discussed. We have already find out from the x-axis equation. So we can write the time as x divided by cos theta plus half into, what is ay here? The acceleration in the y-axis. So it is minus z here into, what is t again? T is x square u square cos square theta. So now this part here it is u, because x divided by u cos theta. So now this u will get cancelled. Again x, then sin theta by cos theta is known as tan theta, okay, and it will be negative sign, negative half of gx squared divided by 2u square cos square theta. So this is the equation we needed to find. So this equation is known as equation of trajectory, or we can say equation of parabola. So when y is directly proportional to x square, when y is proportional to x square, it becomes a parabolic, or the equation is known as parabolic parabola or parabolic path, parabola equation of parabola also. Okay, so we have discussed 2-3 topics today, so hope you liked it. So we are going to discuss further. So thank you everyone.